আসিলে মাত্র বসবে গুপ্ত কৰিলে কৰিত হেন হৰিনাম ব্যক্ত কৰি সমস্ত লোকক হাৰিলা শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰ শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰ আমাৰ পৰম কৃপালু গুৰুজনাই 19 বছৰৰ বয়সতে নামঘৰ মণিকূট গৃহ নিৰ্মাণ কৰি পংকজবিলাক বৈকুণ্ঠৰ তাত মণিকূট গৃহত পূৰ্ণকৃষ্ণ ভগৱন্তক স্থিতিমান কৰাই কৰি লোকৰ হিতৰৰ্থে জীৱতৰ অৰ্থে নাম সিংহ প্ৰকাশ কৰিলে। পৰম অমূল্যৰত্ন হৰিদ্ৰ নামৰ পৰা আতিথ্য স্বৰূপে আছিল লোকক কৃপাই হৰি শংকৰ সেই মুণ্ডভঙ্গে সংস্কৃতি দিলে। পৰম কৃপালু গুৰুজনাই যেতিয়া নাম প্ৰসংগ কৰিছিল সেই আৰ্হি এনেদৰে নাছিল, তেতিয়া মণ্ডলাকাৰ বা গোলাকাৰ আছিল, অৰ্থাৎ গুৰুজনাৰ মাজত বহিছিল আৰু ভকতসকলে সেইফালে ধৰি লৈ পৰমপুৰুষ ভকতক গুণ কীৰ্তন কৰিছিল। সেই আৰ্হিক মণ্ডলাকাৰ বা গোলাকাৰ বোলা হৈছিল। এনেদৰে গুৰুজনাই নাম প্ৰসংগ কৰি থকা অৱস্থাত এদিন বৈকুণ্ঠপতি প্ৰভু ভগৱন্ত বৈকুণ্ঠত থিৰে থাকিব নোৱাৰি গৌৰ পক্ষীৰ স্কন্ধত উঠি মৰ্ত লোকলৈ নামি আহিল নামত অংশগ্ৰহণ কৰিবলৈ। কিন্তু আকাশ মাৰ্গৰ পৰা দেখিলে যে শংকৰদেৱে ভকতসকলৰ লগত লৈ নাম প্ৰসংগত ব্ৰতী হৈ আছে। ভকতবৎসল হৰিয়ে ভকতক দেৰি যাব নোৱাৰে। কিয় আহিল? প্ৰভু ভগৱন্তই কৈছে নাৰদক যে বৈকুণ্ঠত মই নাথাকোঁ ৰৈ নাৰদত বিষ্ণু চন্ত কৈ বৈকুণ্ঠত মই নাথাকোঁ ৰৈ যুগুৰু এৰি সমুদায় থাকোঁ ভকতৰ কীৰ্তন চাই। সেই ফাঁকিকে দ্বিতীয় জনাগুৰু অৰ্থাৎ মাধৱ গুৰুৱে ঘোষাত উল্লেখ কৰিছে যে একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাঁও সাজৰ পক্ষে তথা বৈকুণ্ঠ পৰিধান যদি থকা শিক্ষা তথা ভকত বৎসল হৰিয়ে গুৰুজনা বা ভকতসকলৰ ওপৰেদি পাৰ হ'ব নোৱাৰে, কাৰণ তাত নামৰ অংশগ্ৰহণ কৰিব নোৱাৰে কাৰণে কি হ'ল, গুৰুজনাই য'ত নাম প্ৰসংগ কৰিছিল তাৰ নাতি দূৰত তাত অলপ আঁতৰতে এজোপা কেলিকলম বৃক্ষত গৈ ৰ'লগৈ, লগতে গৌৰপক্ষীৰ সৈতে তাত ৰ'লগৈ। এই দৃশ্য দেখিছে মইতো গুৰুজনাই ভকতসকলে দেখা নাই। গুৰুজনাই এতিয়া দেখিছে যে ত্ৰিভুৱন মাধৱ গুৰুজনাই গুৰুভদ্ৰ উল্লেখ কৰিছে যে ত্ৰিভুৱন বন্দন দৈবিনন্দ জোহৰি মালক অংক জগজনৰ তাৰণা দেৱনাৰায়ণ শংকৰ তাকে অংক আদি নাৰায়ণ দ্ৰপৰ যুগ পূৰ্ণিষ্ঠাহী কৰি শংকৰৰূপে অৱতাৰ হৈ নামৰ প্ৰচাৰ কৰিছে। আচ্ছা, গুৰুজনাৰ নাম প্ৰসংগৰ অন্তত বৈকুণ্ঠপতি প্ৰভু ভগৱন্ত পুনৰ বৈকুণ্ঠ নামলৈ গুচি গ'ল। গুচি যাওঁতে কি থৈ গ'ল? সেই কেলিকল বিষয়ে ঠানি বা ডাল ভাঙি থৈ গ'ল আৰু লগতে থৈ গ'ল গৌৰপক্ষী সৰু পাখি থৈ গ'ল। এই দৃশ্য দেখিছে সিহঁতে গুৰুজনাই ভকতসকলে দেখা নাই। নামৰ অন্তত গুৰুজনাই ভকতসকলক ক'লে যে বা ভকত, আমি যিজনা পৰম্পৰা প্ৰভু ভকতৰ নামত ব্ৰতী হৈ আছোঁ হওক, সেইজনে আজি আমাৰ লগত অংশগ্ৰহণ কৰিবলৈ আহিছিলে, আমি কৰা ভুলৰ বাবে তেখেতে অংশগ্ৰহণ কৰিব নোৱাৰিলে। তেতিয়া ভকতসকলে গুৰুজনাই ক'লে যে বা কৃপালু গুৰু, অৰ্থাৎ ভকতসকলে গুৰুজনাক কৃপালু গুৰু বুলি সম্বোধন কৰাৰ কথা শাস্ত্ৰত উল্লিখিত আছে যে বাপ কৃপালু গুৰু আমি একো বুজা হোৱা নাই। তেতিয়া গুৰুজনাই ভকতসকলক লৈ এই কেলিকটম বৃক্ষৰ ওচৰলৈ গ'ল। তাত কেলিকটম বৃক্ষৰ ধানুটো বা ডালটো পালে। ডালটো পোৱাৰ পিছত আৰু কিবা পোৱা নেকি চাবলৈ ভকতসকলৰ গ'লত এটি সৰু গৌৰমুখী পাখি পালে।
তেতিয়া ভকতসকলে ক'লে যে বাপ যোগালী গুৰু, এই ঠানি বা ডালটোৰ সৈতে আমি কি কৰা হ'ব, যে আমি যিজন ভগৱন্তক আমি গুণ কীৰ্তন কৰিছোঁ হওক, সেইজনক আজিৰ পৰা আমি তাক স্থিতিমান কৰাম আৰু আমি নামৰ আহি সলনি কৰিম। গতিকে কোটৰাবাৰ হৈ দুৱাৰাই পৰম গুৰুজনাই আসন নিৰ্মাণ কৰিলে। আসনৰ ভাগ 4টা, সিংহাসন, গৰুড়াসন, শংখাসন, ময়ূৰাসন। নামসিংহৰে সৈতে সিংহাসন, ভকতৰ মূল বস্তু গৰুড়পক্ষী আৰু অনাসক্ত ময়ূৰপক্ষী আৰু শংখাখন কি চমুকৈ গৈছিলে বাৰু। এতিয়া গুৰুজনাই আজি আমাৰ এই শ্ৰী শ্ৰী শালকুছি সত্ৰৰ এই থানত পংকজীয়া বৈকুণ্ঠত আসন কৰিছে পংকজীয়া হ'ল। সেই কাঠেৰে সৈতে কেলিকদম বৃক্ষৰ ডালটোৰে সৈতে কোটৰা বাঁহৰ দৰে আসন নিৰ্মাণ কৰিলে। আসনখন হ'ল, কিন্তু গৰুড়পক্ষী পাখিটো ক'লৈ গ'ল? ভাগৱত আমি সকলোৱে পাইছোঁ যে কশ্যপ মুনিৰ বহু পত্নীৰ ভিতৰত 2 পত্নী আছিল। কদ্ৰুৰ বিধাতা, কদ্ৰু বৰ হিংসুক আছিল। কদ্ৰুৰ পুত্ৰ সৰ্পসকল বিধাতাৰ পুত্ৰ একমাত্ৰ গৰুড়। গতিকে কদ্ৰুখনে ভয় খাইছিল যে বিধাতাৰ পুত্ৰ গৰুড়ই কদ্ৰুৰ পুত্ৰসকলক অনিষ্ট কৰিব পাৰে। এই ভাবি তেওঁ সদায় হিংসা ভাৱ তেওঁৰ আছে অন্তৰত। তেওঁ সদায় চিন্তা কৰি ল'লে যে কেনেকৈ গৰুড়পক্ষীক নিধন কৰিব পাৰি। এনেদৰে তেওঁ কুটকুটি ভাবোঁতে এদিন হঠাৎ তেওঁৰ মনলৈ এটা ভাৱ আহিলে যে গৰুড়পক্ষীক যদি স্বৰ্গলৈ পঠাই দিয়া যায় অনুসৰণ কৰিবৰ বাবে, তেতিয়া নিশ্চয় দেৱতাসকলে তেওঁ বধ কৰিব। এই ভাবি তেওঁ কদ্ৰুৰ ওচৰলৈ আহিলে। কদ্ৰুক ক'লে, বিধাতাৰ ওচৰলৈ আহিলে। কদ্ৰুৱে বিধাতাক ক'লে যে এটা চৰ্ত আছে, মই তোক এটা চৰ্ত দি সেই চৰ্ত যদি মানিব পাৰ, তেতিয়াহ'লে তহঁতি মাৰ পুতেক দুয়ো দাসত্ব মোচন ল'ব পাৰিবি। তেতিয়া বিধাতাই বা আগ্ৰহেৰে কদ্ৰুক ক'লে, কদ্ৰুৱে ক'লে কি যে তোৰ পুত্ৰ গৰুড়ই যদি স্বৰ্গৰ পৰা অলপ অমৃত দিব পাৰে মোক, তেতিয়া তহঁতি মাৰ পুতেক দাসত্ব মোচন ল'ব পাৰিবি। বিধাতাই এই হিয়া ভোকে কান্দিবলৈ ধৰিলে, কাৰণ জানিছে যে তেওঁৰ পুত্ৰ গৰুড়ই যদি স্বৰ্গলৈ যায় অমৃত অমৃতহৰণ কৰিবলৈ গ'লে দেৱতাসকলে মাৰি পেলাব। কিন্তু মহাভক্ত 14 পাৰিষদৰ এজন গৰুড়পক্ষীয়ে 2 মাতৃ চৰণৰ সেৱা কৰি স্বৰ্গলৈ গ'ল। স্বৰ্গত গৈ দেৱৰাজ ইন্দ্ৰক বিনয়ীভাৱে অমৃত বিচাৰিলে। কোনোপধ্যে দেৱৰাজে অমৃত দিবলৈ মানি নহ'ল। শেষলৈকে যুদ্ধ হ'ল, তথাপিও অমৃতৰ ভাণ্ড খুলি নিদিলে দেৱতাই। যুদ্ধ অন্ততঃ গৰুড়পক্ষীৰ আগত তিষ্ঠিব নোৱাৰি দেৱ সমাজ স্বৰ্গলৈ পলাই গৈ বৈকুণ্ঠধাম পালেগৈ। ইফালেদি বৈকুণ্ঠপুৰীত আই লক্ষ্মীৰ সৈতে নন্দন কাননত বিহাৰ কৰি আছে। দেৱতাসকলক দেখি পূৰ্ণকৃষ্ণ পৰম ভগৱন্তই মিচিকে হাঁহি মাৰি ক'লে যে দেৱ সমাজ, তোমাৰ যে অসমত আহিলা ইয়াৰ কাৰণ কি? বৰ মলিন বদনে আহিছা। তেতিয়া ইন্দ্ৰাদী দেৱতাসকলে খুব দুখেৰে সৈতে প্ৰভুৰ চৰণত নিবেদন কৰি যে প্ৰভু, মৰ্তৰ পৰা গৰুড়পক্ষী আহি অমৃত বিচাৰিবলৈ আহিলে, আমি অমৃত নিদিয়াৰ কাৰণে যুদ্ধত আমি তিষ্ঠিব নোৱাৰি পলাই আহি প্ৰভু তোমাৰ ওচৰ পালোহি, তুমি ইয়াৰ উপায় কৰা। তেতিয়া পুনৰ ভগৱন্তই ক'লে যে তোমালোকৰ লগতে ময়ো যাওঁ স্বৰ্গলৈ। স্বৰ্গত আহি পোৱাৰ লগে লগে গৰুড়পক্ষীয়ে প্ৰভুৰ চৰণত সেৱা জনালে। সেৱা জনাৰ পাছত অমৃত বিচাৰিলে। ভগৱন্তই কোনোপধ্যে দিব নোৱাৰোঁ বুলি ক'লে। যুদ্ধ নিবেদন কৰিলে। ভগৱন্তৰ লগত যুদ্ধ হ'ল। যুদ্ধত ভকতৰ বৎসল হৰি ভকতৰ হাতত তথা গৰুড়পক্ষীৰ হাতত পৰাজয় বৰণ কৰিছে। পৰাজয় বৰণ কৰিয়ে পাই প্ৰভু ভগৱন্তই গৰুড়পক্ষীক ক'লে যে তুমি মোৰ মহাভক্ত, তুমি মহাবীৰ, গতিকে ভকতৰ বৎসল আমি সদায় ভকতৰ অধীন। কিয় অধীন? ভগৱন্ত নিজে কৈছে যে ভকতকে মোৰ অধীন জানিবা নিশ্চয়, ভকত জনজনানিছে হৃদয়, মোটো বিনে ভকতৰ নিশ্চিন্তে কিছুমান ভকতৰ পৰা মানে দেখো হান। গতিকে ভকতৰ ওচৰ হৰিয়ে গৰুড়পক্ষীক ক'লে যে তোমাক
মই সন্তুষ্ট হৈ তোমাক যদি বৰ দিব বিচাৰোঁ, কিন্তু অমৃত দিব নোৱাৰোঁ। তেতিয়া গৌৰৱজীয়ে ক'লে, অট্টহাস্য কৰি ক'লে যে প্ৰভু, তুমি যদিও জগতৰ ঈশ্বৰ, তুমি আজি মোৰ হাতত বন্দী, গতিকে তোমাৰ বৰকে মইহে তোমাক বৰ দিব পাৰোঁ। লীলাময় হৰি কথা ইয়াত। তেতিয়া প্ৰভু ভগৱন্তই সেইটোকে বিচাৰিছিলে, লীলাহে কথা। তেতিয়া ক'লে, হয়, ভগৱানতকৈ ভগৱত ডাঙৰ, গতিকে মোক এনেকৈ বৰ দিয়া, যিটো বৰৰটো আজিৰ পৰা তোমাক মই বাহন ৰূপে পাওঁ, বাহন ৰূপে পাওঁ। গৌৰৱতী খন্তেক থমকি ৰ'ল, ৰৈ তাই প্ৰভুৰ ওচৰতে সেৱা জনাই ক'লে যে প্ৰভু, আজিৰ পৰা মই তোমাৰ বাহন হ'লোঁ সঁচা, কিন্তু তুমি যে মোক এতিয়া বৰ দিব বিচাৰিছিলা, সেই বৰটো মোক লাগে। কি বৰ লাগে লোৱা বুলি ক'লত গৌৰৱতীয়ে ক'লে যে প্ৰভু, মই তোমাৰ বাহন হ'লোঁ হয়, কিন্তু মোৰ স্থান তোমাতকৈ ওপৰত থাকিব লাগিব। সেই যুগতে ভগৱন্তৰ দুয়ো মানে বৰ মানি লৈ ভগৱন্তই কি কৰিলে, সেই দ্ৰবৰ যুগতে কুৰুক্ষেত্ৰ মহাসমৰত অনিচ্ছা স্বত্বেও সখা অৰ্জুনৰ ৰথৰ সাৰথি হ'ব লগা হ'ল, আৰু সেই ৰথৰ ধ্বজা হিচাপে গৌৰৱকী বাঘে তাত নিক্ষেপ কৰিলে। আৰু সেই প্ৰসাদীকে আনি গুৰুজনাই আনি ইয়াক আসনৰ কলচী ৰূপে নিৰ্মাণ কৰিলে। শাস্ত্ৰত এনেদৰে পাইছোঁ আমি, কিন্তু আসনখন এনেকৈ হ'ল। এতিয়া ভাগৱতখন ঈশ্বৰ মূৰ্তি, অক্ষৰ ব্ৰহ্ম ভাগৱতত আমি সকলোৱে পাইছোঁ এনেদৰে, শুনিওক সৰ্বজন কৃষ্ণদৰ্পী মন মহাভাগৱত কথা সাৰ, ঈশ্বৰ পুৰা নৰ সূৰ্য ভগৱতীৰ প্ৰকাশ সমস্ত বেদৰ সাৰো ধাৰ, সুনাদ তত্ত্বভেদ কল্পটোৰ ভৈল বুলি তাৰফল মহাভাগৱত, নায়িকা ঋষিকা চামেচিৰে বেতলত সৰ্বমূৰ্ত পতালৰ মধ্যত, স্বদত মৃতময় কেৱলা নন্দৰ সাঁচিৰ পূৰ্বৰ বুগন্ধত, কৃষ্ণ যুগত ছয়দশ বয়সে পাইলা ব্ৰহ্ম পদ্ম কলপত, ব্ৰহ্মা দিলা নাৰদ কৈতুকৰ ৰহস্য নাৰদেৱে নৌকানি দিল, নগৈল তিলেক শুকমুখে পৃথিৱীলৈ ভাগৱত আহিলে। এতিয়া আমাক কি কৰিবলৈ কৈছে যে কৰা পানৰ ফল এইটো জল আছে ভাগ্য, যিটো ৰস বিভাগৰ চতুৰ সাধু সংযত্ন কৰি কৃষ্ণ কথা কৰা বুলি সমস্ত আপদ কৰাটো। গিলে কাল সৰ্বে পাই তিলে তিলে আহি যায়, জানিল পথৰ সমল, পদ্ম পত্ৰণীয় পঢ়ি জানো সিহঁতে জীৱন চঞ্চল। মাধৱেশে পিতা মাতা তাৎপৰ্য কৈছে, মাধৱেশে পিতা মাতা ভকত অৱতা মাধৱত বিনা নাই, হেনে জানি যত্ন কৰি ডাকিবলৈ হৰি 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 পিনে বিচাৰি যায়, শুকমুখে পৃথিৱীলৈ ভাগৱতখন আহিলে। কিন্তু গুৰুজনে কেনেদৰে পালে, এনেদৰে শাস্ত্ৰত উল্লেখিত আছে যে শুনা সৰ্বজনে ভাগৱত পূৰ্ব কথা, শ্ৰীমতে ভৈৰন্ত বিয়ত পৃথিৱীত এঠা, পূৰ্বে আদি নিৰঞ্জন অনাদিত কৰিলা, অনাদি অনন্তৰ আগত কহিলা, অনন্ত কহিলা কাল পূৰ্ণ নাৰায়ণে, কালৰ পূজা কৰিলা হংস নাৰায়ণে, সূৰ্যনাৰায়ণকে কৰিলা, সূৰ্যনাৰায়ণে শ্ৰীনাৰায়ণে কৰিলা, শ্ৰীনাৰায়ণে ব্ৰহ্ম বিষ্ণু মহাসত ব্ৰহ্মাদেৱে গহিলত নাৰদ আগত, নাৰদেৱে শকত বিয়াসী সুগত কহিলা, সুগদেৱ পৰিছিল আগে প্ৰকাশিলা, উগ্ৰ চন্দ্ৰ সুদতে শুনি আছিল অন্ত, তেওঁ পাইছে মনোহৰ সুদত বসন্ত, তেওঁ কহিলত পাইছে শংকৰাচাৰ্য কৰিলে নিসিংহ আগত, নিসিংহে কহিলা পাইছে পৰমানন্দ, প্ৰমাণে কৰিলে মহাভাৰতে পুৰুষোত্তম থৈলত পুৰুষোত্তম বিষ্ণুপুৰ আগত কৈলন্ত, তান শিষ্য ব্ৰহ্মানন্দ ভৰাশিষ্য নাম, তান শিষ্য জগদীশ মিশ্ৰ অনুপাম, জগদীশ মিশ্ৰ জগন্নাথ থাইকা পাৰি শংকৰদেৱ কৰিলে পূৰ্ণ কিছু জানি, জগদীশ মিশ্ৰ শংকৰৰ ঠাই পূৰ্ণ কিছু জানি ইৰা যোগাই, বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইয়াৰ উত্তম হৰিনাম মাত্ৰ, হৰিনামে 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 গতি, হৰিনামে ভগতৰ কেৱলে ভগতি, ৰাম নামে ৰাম নামে ৰাম নামে সাৰ, ৰাম নামে কৰি জগত উদ্ধাৰ, ৰাম নামে ৰাম নামে ৰাম নামে সাৰ, ৰাম নামে কৰি জগত উদ্ধাৰ। কিন্তু যিটো 19 বয়সত প্ৰভু ভগৱন্তই যেতিয়া সিংহাসনত ভাগৱত প্ৰতিষ্ঠা কৰাৰ কথা উল্লেখ আছে যদিও, কিন্তু সেইখিনি সময়ত ভাগৱত সৃষ্টি হোৱা নাছিলে, তেতিয়া পূৰ্ণ ব্ৰহ্ম প্ৰভু ভগৱন্তক হৃদয়তে ধ্যান কৰি অক্ষৰ ব্ৰহ্মৰূপে তাত প্ৰতিষ্ঠা কৰি সিংহাসন প্ৰতিষ্ঠা কৰিছিলে। আৰু ভাগৱত তেখেতে ভাগৱত কেতিয়া ৰচনা কৰে, যেতিয়া ব্ৰাহ্মণ এই সিংহযাত্ৰা ভাওনাত তেখেতৰ গুৰুসকলে, ব্ৰাহ্মণ বিপ্ৰৰ গুৰুসকলে যেতিয়া গুৰুজনাক শৰণ ল'ব বিচাৰিলে, তেতিয়া অনেকভাৱে গুৰুজনাই ক'লে শৰণ দিব নোৱাৰে বুলি। উপায়ন্তৰ হৈ গুৰুজনাই বিগ্ৰহ থানত শৰণ নিদি গোপী উদ্ধৱ সংবাদ নামৰ খণ্ডভাগ লিখি
কাষতে নামঘৰ নিৰ্মাণ কৰি বিপ্ৰসকলক শৰণ দিছিল। আৰু গুণমালা পুথি ৰচনা হৈছে কেতিয়া? শেষ সময়ত গুৰুজনাৰ জীৱনৰ শেষ ভাগতহে গুণমালা পুথি ৰচনা হৈছে। কোচবিহাৰত নৰনাৰায়ণ ৰজাৰ নিৰ্দেশত, অৰ্থাৎ ভুৰুকা হাতী বৰুৱাৰ কাহিনীটো সকলোৱে পাইছে, সেই ভুৰুকা হাতী বৰুৱাৰ কাৰণে কৰিছে। কিন্তু কথা হ'ল কি যে গুৰুজনাই দৰস্কন্ধ লেখা নাই, নিজাববীয়াকৈ 4 অধ্যায় নিজে 2টা খণ্ড নিজে লিখিছে আৰু 2টা খণ্ড সংযোগ হৈ অনন্ত পণ্ডিতৰ লগত সংযোগ হৈ তেখেতে ভাগৱত ৰচনা কৰিছে। যি কি নহওক বাৰু, আমাৰ মূল বস্তু হ'ল ভাগৱত, অক্ষয় ব্ৰহ্ম ভাগৱত। আৰু ভাগৱত এনেকৈ ক'লে নহয় যে শুনিয়োগ সৰ্বজন কৃষ্ণৰ প্ৰিয় মন, নামৰ মহিমা কহন্তভাৱে আপুনি আশ্চৰ্য ভৰিলা, শৰীৰৰ মঞ্চ বচন নলাই শ্ৰীকৃষ্ণ বিয়া ধৰিলা, শুনা সভাসদ সদায় ঈশ্বৰ কৃষ্ণৰ মুখৰ কথা, 4 বেদৰ ঋষে সৌতৰ জানিবা কঠৰ কথা, দেৱৰ মন্থন দৈৱকী নন্দন ধৰ্মৰ মন্থন নাম, 2 পৰে 3 নাই ভকত পুৰণা কাম, জানিয়া কৃষ্ণৰ চৰণ চিন্তা মুখত নেৰিবা নাম, কৌতুকে দিখন মৰণ নিৰাই থাকিব আৰু নাম। গতিকে গুৰুজনাই কলিৰ যুগৰ হিতৰ্থে, জীৱ তৰণৰ অৰ্থে এই নামঘৰ, মণিকূট গৃহ নামঘৰ নিৰ্মাণ কৰিলে। অৰ্থাৎ মণিকূট গৃহত পূৰ্ণ ব্ৰহ্ম প্ৰভু ভগৱন্তৰ থান, আৰু এয়া হ'ল পংকজবিলাক, এয়া হ'ল বৈকুণ্ঠ গ্ৰাম, য'ত ভগৱন্তৰ সকলো ভকতে, ইয়াততো তাত উচ্চ নিচ ওপৰ তলৰ কথা আছিল। গুৰুজনে সকলোকে এক কৰি, কাৰণ গুৰুজনৰ ওচৰত যিসকল আহিছিলে, যিসকলে গুৰুজনক গুৰু মানি গুৰুজনাৰ অৱদান বৈষ্ণৱ ধৰ্মত বিকৃত হৈছিল, তেখেতসকলৰ লগত লৈ নামঘৰ প্ৰকাশ কৰিছিল। গতিকে প্ৰভুসকল, আমি শাস্ত্ৰত পাইহে কথাখিনি, আখ্যানখিনি আমাৰ প্ৰভু ঈশ্বৰৰ নিৰ্দেশত কথাখিনি অৱগত কৰা হৈছে। ইয়াত পিছ বহাটোতো অনেকখিনি সিদ্ধ হ'ব পাৰে, সেইখিনি আপোনালোকে নিশ্চিতভাৱে মনোসন কৰিব। আৰু ইয়াত যদি কিবা আশা থাকে আপোনালোকে যদি আঙুলিয়াই দিয়ে, তেতিয়াহ'লে আমি কিতাপখন তেতিয়া আমাৰ সম্পূৰ্ণ হ'ব বুলি ভাবিছোঁ। নমো নমো শংকৰ গুৰু মাধৱ সহিতে দুয়ো, মোৰ ইষ্ট দেৱ 2জন, মাধৱৰ শিক্ষা ধৰি শুদ্ধভাৱে ভজো হৰি, বন্ধু হেন ভক্তৰ